কাজী ভাই ব্রহ্ম খাপে যাবার সময়ত পুত্র ব্রহ্ম খাপ কর্মর ফল পিতা একই কর্মর ফল ও পিতা ওই মুখকে হাস্তুক চান্দি বলে কোন পুত্র মোর সারি পুত্রই মোর বাক্য পরিখংখারিক হই ওরে সৃষ্টি করিলে হয় আর তো লোকময় বিবাহ করিবলৈ কতে মোর কথা তই অজ্ঞান করিলি আর এই জগততে নারী পুরুষ হিসাবে জন্ম লই হরি গুণ গাই গাই হরি পুরুষ আরাই তো কাজী ভাই ব্রহ্ম খাপে হরিণ পিতা আপনি সৃষ্টির অধিকারী পিতা আপনার পুত্রক ক্ষমা করক পিতা ক্ষমা দেখিব জগতে জীব পুত্রই মৃত্যুর বাক্য করিব লঙ্ঘন তার পরিণাম ইমান ভয়ঙ্কর আদি পুত্র এই মুহূর্ততেই লুপ্ত হক করে সকল হাস্ত পিতা তিনি যুগ ধরি তৈ মৈত্যতে গরিবিবা ও ধনী পুত্র হয়তো
পুত্র জগতি ব্রহ্মিমানের অদারূপে জন্ম লই তথিকি রমণীকি বিবাহ করাই মোরে শিষ্পিত্তই করিবি সহায় আর ত্রেতা যুগতি বিভীষণ রূপে জন্ম লই রাক্ষস কুলতে রাক্ষসৰ কন্যা বিবাহ করাই মোরে শিষ্টিত্তই করিবি সহায় আর দাপরত তই হকুরি রূপে জন্ম লই অন্যায় অধরি মন করি বিচারে কুরুক্ষেত্ৰৰ শেষতই মুক্তি পাবি পিতা আৰু অলি বনৰ শ্ৰৱণ কীৰ্তন কৰি হস্ত জ্ঞান লাভ কৰিব পাৰিবি মই তোমাৰ আদেশ নতশিৰে কৰিম পালন পিতা দুঃখতে দুঃখী হয় তুমি মুখে যে গুরুত্বর শাস্তি করিলা প্রদানে পিতা যাবৰ সময়ত পুত্ৰৰ ব্ৰহ্মখাপ আজি হন্তে তুমি মনুষ্যৰ অপূজ্য হৈ ৰবা পিতা তোমাৰ নামত কোনোদিন নচলিব পূজা পাঠ হৰি পুত্ৰই আজি কি ব্ৰহ্মখাপ কৰিলে প্ৰদান জগতি পাখি পিতা পুত্ৰ কন্দল ৰাজি ঘোৰ পৰিণতি পিতা পুত্ৰ কন্দল ৰাজি ঘোর পরিণতি ৰজাপতি ভূমিত কিয় পৰি আছে দেৱঋষি আপোনাৰ বিন বাদ্য ভূমিত বাগৰি আছে কিয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুবে নমো নমঃ
ধন্য ধন্য প্ৰভু এই বিপদৰ বেলা এই অভাজনকে দেখা দি মোৰ জীৱন সাৰ্থক কৰিলা প্ৰভু চাওকচোন প্ৰভু লগৰ দুখতে দুখী হয় কেনেকৈ পিতাই পুত্ৰক ব্ৰহ্মকাশ কৰিলা প্ৰদান প্ৰভু দৈৱকী ব্ৰহ্মকাশ কৰিলে প্ৰদান তিনি জনম প্ৰভু তিনি জনম মই য'ত থাকিব লাগিব মোক ক্ষমা কৰক প্ৰভু মোক ক্ষমা কৰি দিয়ক প্ৰভু চিৰদিনৰ কাৰণে পূজ্য হৈ ৰম এই মানৱ সমাজত পিতা পুত্ৰই কিয় ব্ৰহ্মশাপত লিপ্ত হলা দেৱঋষি প্ৰভু তোমাৰ ব্ৰহ্মশাপ আমি খণ্ডন কৰিব পাৰিম প্ৰভু কিন্তু প্ৰজাপতি প্ৰভু আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰাত প্ৰভু অন্য কোনো উপায় নাই প্ৰভু মই এতিয়া বিদায়হে মাগিছো প্ৰভু দেৱঋষি যোৱাৰ আগত কৈ যাওঁ এটি কথা প্ৰভু ব্যক্ত কৰে মহাপ্ৰলয়ৰ সময়ত সমস্ত বেদ বেদাংগ হয়দৈত্য হৰিণী সমুদ্ৰত লুকুৱাই ৰাখিব প্ৰভু সেই সময়ত প্ৰয়োজনীয় অৱতাৰ ধৰি সেই বেদশাস্ত্ৰ উদ্ধাৰ কৰিব প্ৰভু আৰু সুধা প্ৰভু হয়দৈত্য অমৰ নহয় প্ৰভু সীতাৰ একে অকৃত্ৰিৰ প্ৰাণীৰ হাততেই মৃত্যু হ'ব প্ৰভু মোক ক্ষমা কৰি দিব প্ৰভু সৰস্বতী দেখো দেখো সর্বজন বিধির বিধির বিধান মহায়থা এলা সৰস্বতী আজি সন্ধে এমতো কৰিলো অৰ্পণ হইতে বিদায় মাগিছো প্ৰভু কিমতে ভকতি করিব তোমাক
মই মোৰ সমতি নাজানো তাৰো উপায়। প্ৰভু 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 প্ৰজাপতি প্ৰভু আমাৰ সকলো চেষ্টা বিফল। দৈত্যই বেদশাস্ত্ৰ হৰণ কৰিলে ইয়াৰ কিবা কৰিবই লাগিব দেৱৰী। প্ৰভু এই ক্ষেত্ৰতে মই আপোনালোকক সহায় কৰিব নোৱাৰিম প্ৰভু, কাৰণ মই ব্ৰহ্ম খাপত লিপ্ত কৰোঁ প্ৰভু। প্ৰজাপতি প্ৰভু এই সকলোবোৰ ভাগ্যৰ লিখন। ভাগ্যৰ লিখনিটো কোনেও খণ্ডাব নোৱাৰে। আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল আৰু দেৱঋষি নাৰদ কক্ষচ্যুত হ'ল। প্ৰজাপতি হোৱা ঘটনা হৈ গ'ল, তাত আৰু বেজাৰ কৰি লাভ নাই। আজি লক্ষ্মী আমাৰ লগত নাই সঁচা, কিন্তু সৰস্বতী আমাৰ লগত আছে। প্ৰজাপতি আচলতে আমি ৰজা সত্যৱতৰ ওচৰলৈহে আহিছিলোঁ। পিতা পুত্ৰৰ তৰ্ক শুনি এই এতিয়া আমি নিষ্কৰ্তব্য বলক প্ৰজাপতি, বলক ভোলানাথ, যাওঁ আমি ৰজা সত্যৱতৰ ওচৰলৈ। বলক প্ৰভু। আই সৰস্বতী বলাই আমিও এতিয়া নিষ্কৰ্তব্য